মকৰ ৰাশি সকলোকে স্বাগতম জনাইছো। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অসমীয়া নতুন বছৰৰ ৰাশিফল ক'ব বিচাৰিছো। খ আৰু বৰ্গ য এইকেইটা আখৰেৰে আৰম্ভণি হয় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল বা নামৰ আৰম্ভণি। খ আৰু বৰ্গ য বিশেষভাৱে উত্তৰহাৰা নক্ষত্ৰৰ শেষৰ তিনিটা পদ, শ্ৰৱণা নক্ষত্ৰৰ 4টা পদ আৰু বিশেষভাৱে ধনিষ্ঠা নক্ষত্ৰৰ 2টা পদেৰে গঠিত এই মকৰ ৰাশি। মকৰ ৰাশিৰ 271 ডিগ্ৰীৰ পৰা 300 ডিগ্ৰীলৈ মকৰ ৰাশিৰ বিশেষ অৱস্থিতি। কালচক্ৰৰ 271 পৰা 300লৈ মকৰ ৰাশিৰ অধিষ্ঠান। অধিপতি গ্ৰহ শনি। কালপুৰুষৰ জানুদয়ত জন্ম বুলি কোৱা হৈছে। শুভ গ্ৰহ শনি শুক্ৰ। শুভ বাৰ শনিবাৰ বুধবাৰ। শুভ ৰত্ন নীলম। শুভ ধাতু কোৱা হৈছে সীহা। শুভ মূল শ্বেত বৰিয়ালৰ মূল। শুভ ৰং কলা নীলা। উপাচ্য দেৱী মাহ হৈছে দক্ষিণা কালে। শুভ সংখ্যা হৈছে 3 আৰু 5 8। গতিকে এইকেইটা সংখ্যা আপোনালোকৰ বাবে অতিকে শুভ। সকলোৰে যাতে এই বৰ্ষত উন্নতি আহে, সমৃদ্ধি আহে, মনৰ বাঞ্ছিত কৰ্মসমূহে যাতে বাস্তৱায়িতভাৱে ফলাফল দিব পাৰে, মনৰ বাঞ্ছাসমূহ সিদ্ধি হয়, তাৰ বাবেই প্ৰাৰ্থনা জনাইছোঁ মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত। মা কামাখ্যাই সকলোকে শক্তি দিয়ক, যাতে সকলোৰে নিশ্চয়কৈ মন প্ৰসন্ন হৈ থাকে, বিভিন্ন প্ৰকাৰে ধন অৰ্থনৈতিক কৰ্মখিনি আপোনালোকৰ সুচাৰুৰূপে সম্পন্ন হয়, তাৰ বাবে প্ৰাৰ্থনা মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত। স্ব-অভিমানী, যশস্যাভোগ বিলাসী, আড়ম্বৰ প্ৰিয়, শান্ত, বিবাদী মনৰ, পৰাক্ৰমী, পৰিশ্ৰমী, কষ্টসহীনতা বা কষ্ট সহিষ্ণুতা, বন্ধু বান্ধৱী মিত্ৰ আত্মীয় স্বজন প্ৰিয়, মৰমীয়াল, দায়িত্ববোধ থকা, সৰল আৰু উদাৰ মনৰ আত্মবিশ্বাসী হয় বুলি কোৱা হয় সাধাৰণ অৱস্থাত মকৰ ৰাশিৰ জাতক জাতিকাসকল। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এইখিনি গুণ থাকে। কৰ্ম, ব্যৱসায় বাণিজ্য, ধন অৰ্থনৈতিক ক্ষেত্ৰত এই বছৰত প্ৰথম ভাগত আপোনালোকৰ কৰ্মত জটিলতা আহিব পাৰে, কিন্তু বছৰটোৰ মাজভাগৰ পৰাই কৰ্ম সুচাৰুৰূপে সম্পাদন হ'ব, শান্তি পাব, সুখ পাব, বিভিন্ন প্ৰকাৰে কৰ্মৰ প্ৰাপ্তিৰ যোগো এই বৰ্ষত আছে। ধন উপাৰ্জন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। পুৰণি ব্যৱসায় বাণিজ্যত অতিকে সুফল লাভ কৰিব পাৰিব। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও আছে বুলি ক'ব পাৰি এই বৰ্ষত। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ গোপন প্ৰেমত প্ৰেমানন্দ বৃদ্ধি পাব। মনে বিচৰা বিপৰীত লিংগৰ সঁহাৰিয়ে সুখ দিব। বিবাহৰ উপযোগী পাত্ৰ পাত্ৰীসকলৰ যোগাযোগ সুকলমে সম্পন্ন হ'ব। বিবাহৰ ক্ষেত্ৰত বৈবাহিক সম্পৰ্কত মনোমালিন্য গঢ় লৈ উঠিব পাৰে, সাৱধানতা অৱলম্বন কৰিব লাগিব। বৈবাহিক শান্তি বিৰাজ কৰিব বুলিও কোৱা হৈছে। আত্মীয় স্বজন আদিৰ পৰা বিভিন্ন ধৰণৰ সুফল আহিব বুলি কোৱা হৈছে। আনফালে সন্তান আদিৰ সুখ লাভ, সন্তান প্ৰাপ্তিৰ যোগো দেখিবলৈ পোৱা যায় এই বৰ্ষত। বিদ্যাৰ ক্ষেত্ৰত সুনাম আহিব। কষ্টৰ ফল অনুযায়ী, চেষ্টা অনুযায়ী সুফল লাভ কৰিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা বিঘিনি এই বৰ্ষত নাই। উচ্চ বিদ্যাৰ কাৰণে বিদেশত যোৱাৰ সুবিধা পাব। চৰকাৰী সুবিধা লাভ হ'ব এই বৰ্ষত বিদ্যাৰ নামত। জ্যেষ্ঠ গুৰুজনৰ আশীৰ্বাদৰ পৰা বা জ্যেষ্ঠজনৰ আশীৰ্বাদৰ পৰা নিশ্চয়কৈ আপোনালোকে আগবাঢ়িব পাৰিব। আপোনালোকৰ সুন্দৰ এক শুভ মংগলময় পৰিস্থিতি এই বৰ্ষত দেখিবলৈ পোৱা গৈছে বিদ্যাৰ ক্ষেত্ৰত। প্ৰতিকাৰ কৰিবলগীয়া হিচাপে ৰাহু কেতু বৃহস্পতি আপোনালোকৰ অশুভ। ৰাহু কেতু বৃহস্পতি পোনপটীয়াকৈ অশুভ হোৱাৰ বাবে কেতু ৰাহু বৃহস্পতিৰ অশুভৰ প্ৰতিকাৰ কৰিব লাগিব। এনে কৰিলে হ'ব পৰা বিভিন্ন ধৰণৰ বিপদ বিঘিনি, বিভিন্ন ধৰণৰ অসুবিধাৰ পৰা পৰিত্ৰাণ পাব আৰু সমৃদ্ধি আহিব, অগ্ৰগতি আহিব, উন্নতি আহিব। বিভিন্ন প্ৰকাৰে
গ্ৰহৰ প্ৰতিকাৰ কৰিব পৰা যায়। আৰু এই গ্ৰহৰ প্ৰতিকাৰসমূহ আপোনালোকে জ্যোতিষীৰ পৰামৰ্শ মতেহে কৰিব। জ্যোতিষীৰ পৰামৰ্শ নোলোৱাকৈ গ্ৰহৰ প্ৰতিকাৰ নকৰিব। সকলোৰে সমৃদ্ধি আহক, অগ্ৰগতি আহক। জয় মা কামাখ্যা।